সিম্পলকৈ কৰা এযোৰ মেখেলা চাদৰ এযোৰ বৰ্ণালী পাটত কৰিছোঁ একেবাৰে সাধাৰণভাৱে কৰিছোঁ সকলোৱে কৰিব পাৰিব হেল্ল' ফ্ৰেণ্ডছ জ্যোতিকা মিক্স ৱাইটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে পূজা আহি পালেহিয়ে নহয়নে বাৰু যিয়ে নহওক মই আগৰটো ভিডিঅ'ত আপোনালোকক কৈছিলোঁ এযোৰ কাপোৰ কৰি আছিলোঁ চাদৰ মেখেলা মানে বগা সেইযোৰ আচলতে কমপ্লিট হৈ গ'ল দহিৰ কাম অকণমান বাকী আছে কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই আজি লৈ আহিছোঁ এইযোৰ হৈছে বৰ্ণালী পাটৰ এযোৰ কাপোৰ একেবাৰে সাধাৰণভাৱে কৰিছোঁ সকলোৱে কৰিব পাৰিব আৰু কি ধৰণে কৰিছোঁ কেনেকৈ কৰিছোঁ তাৰে এটি সৰু ভিডিঅ' লৈ আহিছোঁ আৰু ইয়াতে মই ব্যৱহাৰ কৰিছোঁ শেষত গ্লিটাৰ একেবাৰে সহজকৈ কৰিছোঁ ইয়াত বৰ বেছি ইমান শেডিং টেডিং দিয়া নাই একেবাৰে সাধাৰণকৈ কৰা এযোৰ কাপোৰ আৰু কেনেধৰণে কৰিছোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ ফ্ৰেণ্ডছ এইযোৰ হৈছে বৰ্ণালী পাটৰ এযোৰ কাপোৰ আৰু এইযোৰ কাপোৰ ৰেডি কৰি লৈছিলোঁ মই ফেব্ৰিক কৰিবৰ কাৰণে আৰু এইযোৰ ধুনীয়াকৈ ফুল এটা আঁকি লৈছিলোঁ একদম চিম্পল ফুল এটা আৰু কি ৰং ব্যৱহাৰ কৰিছোঁ চাওকচোন এটা সিলভাৰ কালাৰ এইটো হৈছে পাৰ্ল কালাৰ এয়া এক্ৰিলিকৰ মেটলিক কালাৰ এইটো এটা কালাৰ তাৰপিছত লৈছোঁ আৰু এটা এনেকুৱা ধৰণৰ কফি কালাৰ নিচিনা সৰু ফুল এপাহত দিবৰ কাৰণে এনেকুৱা এটাই লৈছোঁ এইটো এটা পাৰ্ল কালাৰ আৰু এটা লৈছোঁ এইটো কালাৰ নীলা পাতল নীলা এইটো পাৰ্ল কালাৰ তাৰপিছত লৈছিলোঁ এটা গোল্ডেন কালাৰ এইটো পাৰ্ল কালাৰে হয় তাৰপিছত আমাৰ যিটো ফেব্ৰিকৰ এইটো গ্ৰীণ কালাৰ ৰেড কালাৰ য়েল্লো কালাৰ হোৱাইট কালাৰ তাৰপিছত লৈছিলোঁ এয়া মিডিয়াম ওৱান মাজে মাজে ক'ৰবাত ডাঠ হৈ গ'লে মই মিডিয়াম ওৱান ইউজ কৰিছিলোঁ আৰু লৈছিলোঁ কেইটামান এয়া গ্লিটাৰ আপোনালোকক দেখুৱাম তাৰপিছত লৈছিলোঁ এয়া চমকি আৰু এইটো আঠা আৰু অকণমান ব্যৱহাৰ কৰিছিলোঁ এই ডিপ গ্ৰীণটো আৰু এনেকৈ ফ্ৰেণ্ডছ মই দিছিলোঁ চিলভাৰ কালাৰটো ডাঙৰ ফুলপাহৰ ওপৰৰ অংশত আৰু তলত দিছিলোঁ গোল্ডেন কালাৰটো খালি মই ভৰাই গৈছিলোঁ ফুলপাহ আঁকি বৰ বিশেষ ইমান শেডিং দিয়া নাছিলোঁ মাজত খালি অকণমান ৰেড শেডিং অকণমান খালি ৰঙা ৰং দি পেলাই খালি ব্ৰাছডাল দি অকণমান টানি দিছিলোঁ বৰ বিশেষ তেনেকুৱা শেডিং দিয়া নাছিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিলে একেবাৰে সহজকৈ বুজিব পাৰিব আৰু মই শেষত গ্লিটাৰ ব্যৱহাৰ কৰিছিলোঁ এয়া মাজত অকণমান মাত্ৰ ৰঙা দি পেলাই টানিহে দিছিলোঁ আৰু ইয়াতে বেছিকৈ পাৰ্ল কালাৰবিলাক বেছি ভাল হয় মানে এনেকুৱা বৰ্ণালী পাট বা মিক্স পাটৰ কাপোৰবিলাকত বেছি উজ্জ্বল হয় সেইকাৰণে আচলতে কৰি দেখুৱালোঁ আৰু যদি আমি ফেব্ৰিকৰ ৰংবিলাক ইউজ কৰোঁ আমি দুবাৰ ইউজ কৰিব লগা হয় পাতল হৈ যায় ৰংটো খাই পেলাই মিক্স পাতে আৰু বহুত ডাঠকৈ কৰিলে ধুনীয়া হয় অৱশ্যে যদি বেছি মানে পনীয়াকৈ কৰা যায় বেয়া হয় আৰু কেতিয়াবা দুবাৰ ইউজ কৰিব লগা হয় কালাৰবিলাক সেইকাৰণে আপোনালোকে চাই ল'ব কেনেকুৱা ধৰণৰ কালাৰ ভাল লাগে মই সাধাৰণভাৱে কৰিছিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ তেনেহ'লে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাওক মই কি ধৰণে কেনেকৈ কৰিলোঁ ফ্ৰেণ্ডছ এইখিনিতে কৈ থওঁ মিক্স পাটৰ কাপোৰেই হওক বা বৰ্ণালী পাটৰ কাপোৰেই হওক বা কটন কাপোৰেই হওক আপোনালোকে কাপোৰখনৰ তলত ধুনীয়াকৈ ডাঠ কাপোৰ পাৰি ল'ব পাতল কাগজ পাৰি ল'লে আপোনালোকৰ কাগজবোৰ লাগি যোৱাৰ সম্ভাৱনা থাকে আৰু পিছত এৰুৱাবলৈ বহুত কষ্টকৰ হয় আৰু বহুতে সোধে ৰং যায় নে নেযায় ৰং নেযায় আপোনালোকে যেতিয়া কাপোৰবিলাক মেলিব মানে ফেব্ৰিক কৰা কাপোৰবোৰ মেলিব তেতিয়া অলপ ছাট মেলিব আৰু যদি কটন কাপোৰ হয় মানে মাৰ থকা মাৰটো আঁতৰাই পেলাই আপোনালোকে ইস্ত্ৰি কৰি পেলাই ৰং কৰিব আৰু যদি আপোনালোকে মানে এনেকুৱা কাপোৰতে কৰক বা বেলেগ কাপোৰত কৰক আপোনালোকে যেতিয়া কাপোৰযোৰত ৰং কৰিব যিকোনো কাপোৰতে ৰং কৰিব তেতিয়া 24 ঘণ্টাৰ পিছত ইস্ত্ৰি কৰি দিব উল্টা চাইডে লৈ ইস্ত্ৰি কৰি দিবলৈ নাপাহৰিব তেতিয়া আপোনালোকৰ ৰং নেযায় বহুতে সোধা প্ৰশ্ন এটাৰ উত্তৰ দিলোঁ মই আগতেও বহুবাৰ দিছোঁ যদিও মাজে ভালদৰে ভিডিঅ' নেচাই কাৰণে বাৰে সুধি থাকে সেইকাৰণে আচলতে মই আকৌ এবাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু এনেকৈ একেবাৰে সাধাৰণভাৱে কৰিলেও আপোনালোকে চাই থাকিলেই গম পাব মই বৰ বেছি একো বিশেষ ইয়াত কাম কৰা নাই তথাপি ভাল লাগিল কৰিবলৈ মন গ'ল সেইকাৰণে আচলতে কাপোৰযোৰ কৰি উলিয়ালোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এইখিনিতে কওঁ যে কাগজ পাৰিব কিন্তু আপোনালোকে লেমিনেশ্যন কৰা কাগজ পাৰিব কাগজ পাৰিলে লাগি নধৰে লাগিলেও মানে পটককৈ এৰাই আহে কাপোৰত লাগি নধৰে তেনেহ'লে ফ্ৰেণ্ডছ ভিডিঅ'
ইয়াৰ লগে লগে আমি চিকনাটো নাপাওঁ, শুকালেহে ধুনীয়াকৈ চিকনাটো উঠে। আপোনালোকক ফাইনেল লুকটো নিশ্চয় দেখুৱাম। আমি চাইডে চাইডে একেবাৰে সহজকৈ এয়া গ্লিটাৰটো লগাই দিলোঁ। বিভিন্ন ধৰণৰ গ্লিটাৰ পোৱা যায়, মইতো সোণালী ৰঙৰ লগাইছোঁ আৰু আগতে দেখুৱাইছোঁ বিভিন্ন ধৰণৰ ফেব্ৰিকত। ফ্ৰেণ্ডছ, এয়া হৈছে চমকি, কাপোৰত লগোৱা চমকিয়ে, আৰু মই আগতে পাথৰ ব্যৱহাৰ কৰিও দেখুৱাইছোঁ। আজি এই চমকিটোৱে মাজে মাজে অলপমান দি দিম আঠাৰ সহায়ত। চাওকচোন, এইদৰে ফ্ৰেণ্ডছ চমকিবোৰ মাজে মাজে লগাই দিলোঁ এটা এটাকৈ, বেছি দিয়া নাই, ফুলৰ মাজে মাজে দিছোঁ। আৰু ফাইনেল লুকটো চাওকচোন, অকণমান শুকোৱাৰ লগে লগে চিকনাটো আহি গৈছে। আচলত এনেকৈ দুলাইন দিছোঁ। একেদৰে ফ্ৰেণ্ডছ মেখেলাখন আৰু ব্লাউজতো ফুলটো দিলোঁ। ব্লাউজত অৱশ্যে দীঘলকৈ দিয়া নাই, এই ফুলপাহৰ আধা অংশহে দিছোঁ। আৰু মেখেলাখনত এনেকৈ এপাহ এপাহকৈ ফুল দি পেলাই এলাইন কৰি দিওঁ। মেখেলা হওক বা চাদৰ হওক ধুনীয়াকৈ এয়া উল্টাকৈ ইস্ত্ৰি কৰি দিছিলোঁ। এয়া চাওকচোন ফাইনেল লুকটো, আপোনালোকে চাওক আৰু কেনে হৈছে ক'বলৈ নাপাহৰিব। ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকল নতুন ভিউৱাৰ্ছ, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে আগৰ পৰাই মোৰ ভিডিঅ' চাই সকলোকে ধন্যবাদ জনাইছোঁ। ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে। মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক, তাৰে কামনা কৰিছোঁ।